ব্ৰহ্মধৰ্ম পৰিচালনা কৰিছোঁ। এই অভ্যৰ্থনা সমিতি শোণিতপুৰ জিলাৰ ভিতৰতে গঠন কৰা হৈছে। তেখেতলোকে অল অসম ভিত্তিত ব্ৰহ্মধৰ্ম অনুষ্ঠানটো তেখেতলোকে পালন কৰি আছে প্ৰত্যেক বছৰে। বৰ্তমান তেখেতলোকৰ সোণালী জয়ন্তী ৫০টি বৰ্ষ অতিক্ৰম কৰিছে, গৰকিছে। নমস্কাৰ বন্ধুসকল, বৰ্তমান আপোনালোকে চাই আছে নাৰায়ণ ব্লগ অসম আছোঁ। আপোনালোকৰ এতিয়া বৰ্তমান অল অসম বড়ো ব্ৰহ্মধৰ্মৰ ৫০ বছৰ অতিক্ৰম কৰা সোণালী জয়ন্তী অনুষ্ঠানত ৫০টি বছৰ বৰ্তমান অতিক্ৰম কৰা সোণালী জয়ন্তী গল্ডেন জুবলিত এতিয়া বৰ্তমান আমি আছোঁ মূল গেটৰ ভিতৰত আমি ভিতৰ চাইডে যাব চেষ্টা কৰিম। বৰ্তমান ফাৰ্ষ্ট টাইম আহিছোঁ মই, কি হয় কি নহয় আপোনালোকক সম্পূৰ্ণ তথ্য মই দিবলৈ চেষ্টা কৰিম। ভিতৰলৈ আমি বৰ্তমান গৈ আছোঁ বলক। তো আপোনালোকে আজি ভিডিঅ'টো ভালদৰে চাই যাওক, কি হ'ব কি নহ'ব। ইয়াত বহুতখিনি অনুষ্ঠান আছে, আপোনালোকে ভিতৰত আমি চেষ্টা কৰিম। আমি বৰ্তমান আছোঁ মূল গেটত, ব'লকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এয়া দেখিছে বৰ্তমান আমি মেইন গেটৰ পৰা এতিয়া ভিতৰলৈ আমি সোমাই আহিছোঁ। মেইন গেটৰ পৰা সোমাই আহি এতিয়া দেখিছোঁ সকলো ছাইডত লিখা আছে আৰু সৌ ছাইডত চলি আছে বৰ্তমান ফাংচন। আজি শেষৰ দিন হয়, বৰ্তমান 4দিনীয়া কাৰ্যসূচীৰে অল অসম বড়ো ব্ৰহ্মধৰ্মৰ ৫০টি বছৰ তেখেতলোকে অতিক্ৰম কৰিছে সোণালী জয়ন্তী। অৰ্থাৎ ইয়াতে আছে আপোনাৰ স্থায়ী অনুষ্ঠান হৈছে আপোনাৰ দিগম্বৰী অৰ্থাৎ দৈমালু বুলি কয়। আপোনালোকে দেখিছে পিছৰ সংখ্যাত আপোনাৰ পিছৰ ফালে আমি দেখাই যাব চেষ্টা কৰিম। आङो मोनसे बाथ्रा फोसावनो नागिरदों माबामोन আপোনালোকে দেখিবলৈ পাইছে এতিয়া বৰ্তমান আহি উপস্থিত হৈছে। ই আগৰ ওপৰত দেখিছে ভিতৰত দুটা ছাইডত দুটা হোমযজ্ঞ কক্ষ আছে। বৰ্তমান তাতনো ভিতৰত কি হৈছে আমি কমিটিৰ ফালৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ কি আছে ভিতৰত। ব'লকচোন আমি যাওঁ। এইটো হ'ল জগত মংগলৰ কাৰণে আমি এই যজ্ঞাহুতি দিয়া হয়। ইয়াত আমাৰ মিঠা যিটো সুস্বাদ্য যিবিলাক সামগ্ৰী আছে, পকা কলৰ পৰা আৰম্ভ কৰি ঘিউ মাখনৰ পৰা আৰম্ভ কৰি যিমানবিলাক সুস্বাদ্য দিয়া হয় খাদ্যবোৰ, আপেল আঙুৰ ফল মূল যিমানবিলাক দিয়া হয়, এইবোৰ আমি জগত মংগলৰ কাৰণে সৃষ্টি কৰা আমি যজ্ঞাহুতি দিয়া হয়। এই যজ্ঞাহুতি দিয়াৰ মূল লক্ষ্যটো হৈছে আমি অকল জীয়াই থাকিলেই নহ'ব, আমি অকল জীয়াই থকাতে উদ্দেশ্য নহয়, জগত মংগল হ'বই লাগিব। জগত মংগল নহ'লে আমাৰ অকল মানৱ জাতিটো অকল জীয়াই থাকিলেই নহ'ব। গতিকে এই মানৱ জাতি গোটেই পৃথিৱীত চাৰিমুঠি জীৱ, ওজন বুৰণ গজন ব্ৰহ্মণ, এই চাৰিটা জীৱই সুদূৰ প্ৰসাৰী ইহঁতে জীয়াই থকাৰ আমাৰ লক্ষ্যটো হৈছে এই জগত মংগল কৰা এতিয়া এই যজ্ঞাহুতি দিয়াটো। এই যজ্ঞাহুতি দিয়াত আমি অকল এইটোৱেই নহয়, 1905 চনত যেতিয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্মই এই ব্ৰহ্মধৰ্ম গুৰুদেৱ কালীচৰণ ব্ৰহ্মই এই মানে পৰমহংস শিৱনাৰায়ণৰ পৰা এই ব্ৰহ্মধৰ্মটো গ্ৰহণ কৰিছিল আৰু তেওঁ সেইটো দিনৰ পৰাই মানে এই ব্ৰহ্মধৰ্মটো আমাৰ বড়ো সমাজৰ মাজত সোমাই পৰিছে। আজি এই ব্ৰহ্মধৰ্মটো 1905 চনত তেওঁ গ্ৰহণ কৰিছিল যদিও 1905 চনত 1906 চনৰ পৰা এই ব্ৰহ্মধৰ্ম প্ৰৱৰ্তন মানে গোটেই অসমত সিঁচৰিত হৈছে আৰু তেতিয়াৰ পৰা কোনো আনুষ্ঠানিকতা একো হোৱা নাছিলে। কিন্তু 1975 চনৰ 1 ছেপ্টেম্বৰৰ দিনা এই ব্ৰহ্মধৰ্মটো স্থাপনা হৈছিলে। এই তেতিয়াৰ পৰা এতিয়ালৈকে 50 বছৰ হৈছে আৰু এই 50 বছৰৰ কাৰণে আজি সোণালী জয়ন্তী পৰ্ব পালন কৰা হৈছে। তো গাইজ আপোনালোকে দেখিবলৈ পালে বৰ্তমান আপোনালোকৰ এইটো গহপুৰ ডিষ্ট্ৰিক্টৰ ন? আমাৰ গোটেই শোণিতপুৰ শোণিতপুৰ জিলা শোণিতপুৰ জিলাৰ ভিতৰত আমি এই ব্ৰহ্মধৰ্ম পৰিচালনা কৰিছোঁ। এই অভ্যৰ্থনা সমিতি শোণিতপুৰ জিলাৰ ভিতৰতে গঠন কৰা হৈছে আৰু গোটেই অসমৰ 24খন জিলাৰ ভক্তসকল এই সভাত মানে সমবেত হৈছে আৰু প্ৰায় 5000 ভক্তসকল ইয়াত সমবেত হৈ এই 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সম্পাদন কৰা হ'ল। আজি সমাপ্ত হৈছে। আপোনালোকে দেখিছে আজি এই 4দিনীয়া কাৰ্যসূচী আমি সুচাৰুৰূপে
আমি কৃতকাৰ্য হৈছোঁ বুলি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ। আপোনালোকে সকলোৱে গম পালেতো বন্ধুসকল, এতিয়া বৰ্তমান আমি খুৰাৰ লগত সকলোৰ লগত আমি বৈষ্ণৱৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান এই আমাৰ স্থানতে শেষৰ দিনা আজি হোমযজ্ঞৰ তেখেতলোকে কাৰ্যকলাপ সমাপ্তি কৰিছে। লগতে যি ধৰণে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বাৰ্ষিক অধিৱেশনৰ দৰে যি এটা ধৰ্ম অনুষ্ঠান আপোনালোকে পালন কৰি আহিছে অল অসম ভিত্তিত, তেখেতলোকে অল অসম ভিত্তিত ব্ৰহ্ম ধৰ্ম অনুষ্ঠানটো তেখেতলোকে পালন কৰি আছে প্ৰত্যেক বছৰে। বৰ্তমান তেখেতলোকৰ সোণালী জয়ন্তী 65টি বৰ্ষ অতিক্ৰম কৰিছে, গৰকিছে। আপোনালোকৰ তেখেতলোকৰ মনোভিত্তিৰ কিছুমান কথা জানি আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে দাঙি আহিলোঁ। তো পৰৱৰ্তীখিনি আপোনালোকক আমি ভিডিঅ' আকাৰে দাঙিবলৈ আমি চেষ্টা কৰিম। তো ব'লক আৰু ভিডিঅ' আপোনালোকৰ মাজত আমি লৈ আহিছোঁ। ধন্যবাদ। তো বন্ধু বান্ধৱীসকল, বৰ্তমান আমি আছোঁ বাণিজ্য মেলাৰ মূল দুৱাৰত, মূল গেটত। আপোনালোকে বৰ্তমান আমি বাণিজ্য মেলাৰ গেটৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম। ভিতৰত কি আছে কি নাই আপোনালোক সকলোখিনি আপোনালোকে দেখাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাওক, উপভোগ কৰক। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে প্লিজ ভিডিঅ'টোত এটা লাইক নকৰাকৈ নাযাব। চালক 100 টাকা 200 টাকা সুইটাৰবিলাক 200 টাকা বাকি যিকোনো কাপোৰ ওলাই মাল লৈ যায় আমাৰ পইচাৰ কাৰণে পৰা 100 টাকা 200 টাকা 200 টাকা কানে বুঢ়ী আছে। তো বন্ধুসকল, আমি বৰ্তমান আছোঁ বাণিজ্য মেলাত। বাণিজ্য মেলা আপোনালোকে কিছু দৃশ্যাংশ কিছু হেৰি উপভোগ কৰিব পাৰিলে। বৰ্তমান পিছৰখিনি আপোনালোকে কি হয় নাজানো। বৰ্তমান যোৱাকালি আহিছিলোঁ, কিন্তু বাণিজ্য মেলাত ইমানেই ভিৰ বহুত ভিৰ তাৰমানে। তো বন্ধুসকল দেখিবলৈ পাইছে এতিয়া বৰ্তমান এয়া বড়ো মানুহৰ দখনা, ধৰক সকলোখিনি কাপোৰ বড়ো যি জাতি জনগোষ্ঠীৰ যিখিনি কাপোৰ পৰিধান কৰা সকলোখিনি ইয়াতে দোকান লানিকৈ সজাই থোৱা হৈছে। এইবোৰ দেখিব পাইছে আপোনালোকে। তো বন্ধু বান্ধৱীসকল, আজি এই অল অসম বড়ো ব্ৰহ্ম ধৰ্মৰ মেলাত ধৰক অনুষ্ঠানত আমি আহি খুব কিবা এটা নথৈ আনন্দিত পালোঁ। আৰু লগতে আপোনালোকে আমাৰ এই ভিডিঅ'টো কেনেকুৱা পালে সিমান বিশেষ নাজানো। আৰু লগতে যিসকল বড়ো ভাই ভনীয়ে লগত মোৰ ফ্ৰেণ্ডে আপোনালোকে এই ভিডিঅ'টো চাই আছে, প্লিজ ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব। আৰু যদি কোনোবাই আপোনালোকে নতুনকৈ চেনেলটো ওলাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ধন্যবাদ। সকল আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। বৰ্তমান আপোনালোকক দেখালোঁ বাণিজ্য মেলাৰ আপোনালোকে কি দেখিলে নাজানো, কিন্তু বৰ্তমান আমি ইমানতে আমাৰ ভিডিঅ'টো সমাপ্তি কৰিছোঁ। নেক্সট আকৌ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতমৰ আশাৰে আজিলৈ বাই।